হে ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ সপ্তদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাত। এইবাৰ গ্ৰন্থমেলাত জুবিনদাৰ বিষয়ে বহুতো কিতাপ প্ৰকাশ হোৱা দেখা পালোঁ। এই সপ্তদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাখন দুলীয়াজানৰ বিহুতলী প্ৰাংগণত হৈছিল। এই গ্ৰন্থমেলাখনৰ অলপ পৰিৱেশ ভিডিঅ' কৰি আনিছিলোঁ আৰু তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। 18 তাৰিখৰ পৰা হৈছেহে কৈছে। এই মঞ্চত আহি তেখেতলোকৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমি মানপত্ৰসমূহ বুক ফেয়াৰখনত কেৱল কিতাপেই নহয়, তাত কিছুমান অনুষ্ঠানো হৈ আছিল আৰু সেইখিনি সময়ত আমি সৰু সৰু ল'ৰা ছোৱালীয়ে অনুষ্ঠান কৰি থকাও দেখা পালোঁ। কিতাপ উপহাৰ দিবৰ বাবে আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ দুলীয়াজান লেখিকা সংস্থাৰ সভানেত্ৰী মিতালী মহন্ত ডাঙৰীয়ানী। এইখন আমাৰ ঘৰৰ নিচিনাই নামঘোষাখন। দেউতা কিবা পচন্দৰ কিতাপ চোৱা? আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁ সম্পাদনা কৰিছে। মঞ্চলৈ আমি নিমন্ত্ৰণ জনাইছোঁ সাধাৰণ সম্পাদক মনোজ কুমাৰ দত্ত ডাঙৰীয়া। দিহা পৰামৰ্শ আছিল আমাৰ সাহস স্বৰূপ। দুয়োগৰাকী ব্যক্তিলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপসমিতিৰ সন্মানীয় উপদেষ্টা মণ্ডলী, সভাপতি প্ৰণীতা হাতীবুঢ়ীয়া বাইদেউকে প্ৰমুখ কৰি প্ৰতিগৰাকী সদস্যৰ অকুণ্ঠ সহযোগিতাতে আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈ উঠিল। সকলোলৈকে আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি মধ্যমণি স্বৰূপ তথা অনুষ্ঠানত অংশগ্ৰহণ কৰা তাইলৈ আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি শেষত সকলোৱে জাতীয় সংগীত পৰিৱেশনেৰে আজিৰ অনুষ্ঠানটোৰ সামৰণি মাৰিব বিচাৰিছোঁ। উপস্থিত আটাইকে জাতীয় সংগীত পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনালোঁ। ভাল লাগিলে। বহুত দিনৰ পাছত গ্ৰন্থমেলালৈ আহিলোঁ আৰু নিজৰ পচন্দৰ দুই এখন কিতাপো কিনিলোঁ। এইবাৰ গ্ৰন্থমেলাত বৰ বেছি বিপণী অহা নাছিল। নপুৰণি বহুতো কিতাপ দেখিবলৈ পালোঁ। লগতে জুবিনদাৰ বিষয়ে বহুত কিতাপ প্ৰকাশ হোৱা দেখা পালোঁ। কোনে ভালকে লিখিব পাৰে। ৰীতা কি আছিলে? ৰীতা চৌধুৰী। ৰীতা চৌধুৰীয়ে লিখা নাই দেখোন। তেওঁ লিখিব লাগিছিলে হয় নাই? আহিছা ললানে কিবা? গ্ৰন্থমেলাখনত কিতাপ চাই আৰু ফুৰি শেষ হোৱাৰ পিছত আমি গোটেইকেইটাই ৰঙা চাহ আৰু পকৰা এনেদৰে লৈ অলপ সময় বহিলোঁ আৰু ভালো লাগিলে একেলগে ফেমিলিৰ লগত। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।